হৰে ভকতৰ জানা যেন কল্পতৰু তাহান্দ বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু নমো ভগৱতে বাসুদেৱায় জন্মদাস্য यदितरते सर्ते सविज्ञसरत् तेने ब्रह्मा हृदयादिक्रमये मुह्यन्ति यच्छुराय तेजो वारिमृदं यथा विनिमयो यत्तति सग्रो मिषा धन्नासेन सदनिरस्तकुहकं सत्यं परं धीमहि धर्मपूज्यता कैतवावस्तु परमो निमत्सु शरणं सतं वेदं वास्तवमत्र वस्तु शिवदं तापत्रयोमूलनम् श्रीमद्भागवते महामुनिकृते किंवा पुररीश्वरः चैद्रो हृदि अवरुध्यते यत्किटिमे सुशुभे तत्क्षणात् निगमा कल्पतरो गलितं फलं सुखामुखात् अमृतादव संयुतं पीयत भागवतं रसमलयं मुहुर्मुहुः रसिका भुवि भावुका। हे कृपालो गुरुमूर्ति बाप बाন্ধৱ ভকত বৈষ্ণৱাই সমস্ত আপোনাৰ সব সমস্তজন সাধু সন্ত মহন্তৰ চৰণত পুনৰ আমি ভক্তিপূৰ্ণ সেৱা জনাই নলবাৰী গাঁৱৰ নামঘৰত ধাৰাবাহিকভাৱে চলি অহা ভাগৱতৰ পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠান ভাগলৈ আমি আগবাঢ়িছোঁ। চতুৰ্থ অধ্যায় তৃতীয় স্কন্ধৰ সৃষ্টি ৰহস্যৰ যি পাঠ আৰু পৰ্যালোচনা আমি আগবঢ়াইছোঁ, আজি আছে জ্যোতিষ চক্ৰৰ কথা। ৰজা পৰীক্ষিত সুধান্ত দুনাই শুন শুনা শুক মহামতি এ তোমাৰ প্ৰসাদে তিনি লোকৰ শুনিলো সৃষ্টি পৰীক্ষিত নৃপতিয়ে তেখেতৰ গুৰু ভগৱান শুকদেৱক কৈছে যে হে মোৰ গুৰুজন,
হে সুখদেৱ, আপোনাৰ কৃপাত স্বৰ্গ, মৰ্ত্য আৰু পাতাল এই তিনি লোক কেনেকৈ সৃষ্টি হ'ল মই সেই কথা জানিবলৈ পালোঁ। আপুনি মোক পৰম পবিত্ৰ সৃষ্টিৰ ৰহস্যটো কি, এই জগতখননো কোনে নিৰ্মাণ কৰিছে, কেনেকৈ নিৰ্মাণ কৰিছে, ইয়াক কেনেদৰে পালন কৰে আৰু কেনেদৰে সংহাৰ কৰে, মই আপোনাক এই বিষয়ে সুধিছিলোঁ আৰু আপুনি মোক এই তিনি ত্ৰৈলোক্য অৰ্থাৎ স্বৰ্গ, মৰ্ত্য, পাতাল এইসমূহৰ সৃষ্টিৰ বিষয়ে আপুনি মোক অৱগত কৰিলে আৰু মই আপোনাৰ ওচৰত অত্যন্ত কৃতজ্ঞ হৈছোঁ। এই সূৰ্যমণ্ডলৰ গ্ৰহ নক্ষত্ৰ কহিও স্থিতি সাক্ষাৎ দশ দিগপাল যাৰ জীৱা কাম অকহিও আৱে আহমাত এ কৃষ্ণৰ চৰিত্ৰ পৰময় অমৃত এ শুনিব মহা উৎসুকে এ হেন শুনি পাছে কহিবে লাগিলা অব্যাহৰি শিশু সুকে পৰীক্ষিত নৃপতিয়ে তেখেতৰ গুৰু সুখদেৱক প্ৰশ্ন কৰিছে। আকৌ কি বুলি প্ৰশ্ন কৰিছে যে 10জন যে দিগপাল আছে বুলি আপুনি মোক জনাইছিলে, এই দিগপালসকলৰ কথানো কি মোক জনাওকচোন। আৰু কি বুলি কৈছে, এইসকলৰনো কাম কিবা কৰ্ম কি সেই বিষয়েও মোৰ জানিবলৈ মন গৈছে। আৰু কি বুলি কৈছে যে সূৰ্যমণ্ডলৰ গ্ৰহ নক্ষত্ৰবিলাকৰ যি স্থিতি, এই স্থিতিৰ বিষয়েও মই জানিব ইচ্ছা কৰোঁ। যে সূৰ্য কোন? সূৰ্য হ'ল কৃষ্ণ, সূৰ্য হ'ল পৰমাত্মা। সূৰ্য কি? সূৰ্য হ'ল ভাগৱত। ভাগৱতৰ এটা নাম কি? পুৰাণ সূৰ্য। এই পুৰাণ সূৰ্যস্বৰূপ ঈশ্বৰ তত্ত্বত সদায় ধাৰণ হৈ থকা, পালন হৈ থকা এই গ্ৰহ নক্ষত্ৰৰূপী ঈশ্বৰৰ অংশবিলাকৰ বিষয়েও মই জানিব বিচাৰোঁ। এয়া কেৱল গ্ৰহ নক্ষত্ৰৰ কথা বুলি আমাক ভাগৱত শাস্ত্ৰই কোৱা নাই, তাৰ পাছৰ পদত কি বুলি ঘোষণা কৰিছে যে কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত। এয়া কৃষ্ণৰ চৰিত্ৰ। কিয় এয়া কৃষ্ণৰ চৰিত্ৰ? সৃষ্টিৰ ৰহস্যটোৱেই হ'ল কৃষ্ণ। হে শুনা সাৱধানে, হে শুনিও নৃপতি কহিব সম্প্ৰতি এ জ্যোতিষ চক্ৰৰ কথা হে শুনা সাৱধানে ঈশ্বৰ কেশৱে কৰিলা যেন ব্যৱস্থা। হে নৃপতি, মই তোমাক এতিয়া কহিব সম্প্ৰতি, মই তোমাক এতিয়াই কম এই কথাখিনি। তুমি মোক যেতিয়া সুধিছা মই তাৰ লগে লগে মই তোমাক সম্প্ৰতি এতিয়া উত্তৰ দিছোঁ। কিহৰ? তুমি যে সুধিলা জ্যোতিষ চক্ৰৰ কথা, এই জ্যোতিষ চক্ৰৰ কথা মই তোমাক এতিয়া জনাম।
আৰু কি বুলি কৈছে, তুমি কিন্তু শুনোতে সাৱধান হ'ব লাগিব। আপোনালোকে বাৰু এটা কথা মন কৰিছেনে? নিৰ্গুণ স্থিত গুৰু হৈ গুৰু ভগৱান শুকে শিষ্য পৰীক্ষিতক নিৰ্গুণত অৱস্থান কৰোৱাৰ পাছতো ভাগৱত শাস্ত্ৰত বাৰে বাৰে কৈ আছে, কি বুলি কৈছে, যে মই তোমাক সাধাৰণ কথা কিন্তু ক'বলৈ লোৱা নাই, মই তোমাক অসাধাৰণ কথা ক'বলৈ ওলাইছো। বোলে কি কথা? এয়া পৰম পবিত্ৰ অমৃতময় কৃষ্ণ কথা। এই কৃষ্ণ কথা শ্ৰৱণ কৰি থাকোঁতে তুমি যদি সাৱধান হৈ নোলোৱা, তোমাৰ মনটো যদি কেনেবাকে গ্ৰাম্য কথাৰ ফালে যায়, বেলেগ চিন্তাৰ ফালে যায়, বেলেগ ভাৱনাৰ ফালে যায়, তেতিয়াহ'লে অমৃতত কিন্তু গৰল পৰিলে সি বি হৈ যাব। এফালে অমৃত, অন্যফালে গৰল বা বি। সাৱধান হৈ ল'বলৈ আমাক এইটো কাৰণেই কৈছে, যাতে আমি কৃষ্ণৰ অমৃত পান কৰি থাকোঁতে আমাৰ কায় বাক্য মনলে বাহ্যিক গৰল ৰূপী বীৰ ৰূপী একো বিকাৰ যাতে কেতিয়াও প্ৰৱেশ হ'ব নোৱাৰে। সেইটো কাৰণে আমি কিমান সাৱধান হৈ ল'ব পাৰিছোঁ আমি নিজে নাজানো, কিন্তু আপোনাসকল যে সাৱধান হৈ ল'ব পাৰিছে আমি এইটো অনুভৱ কৰিছোঁ। কিয়নো কোনেও একো মাত নেমাতে, কথা নকয়, কোনেও বেলেগ বস্তুলৈ দৃষ্টি নিদিয়ে, কেৱল ভাগৱতলৈ দৃষ্টি। অৰ্থাৎ আজি আপোনালোকৰ এই নামঘৰত ৩২ নম্বৰ অনুষ্ঠান ভাগ সম্পাদন কৰা হৈছে। ক্ৰমশভাৱে ৩১ নম্বৰ ভাগ অনুষ্ঠান আমি সমাপ্ত কৰিলোঁ, নহয়নে বাৰু? এই ৩২ত ভগৱান কৃষ্ণৰ ৩২টা অলংকাৰ পুৰ হয়। যদি একেৰাহে ৩২ দিন ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰা যায়, ভগৱান কৃষ্ণৰ পদৰ পৰা শিৰৰ শিৰোৰত্নলৈকে ভগৱন্ত কৃষ্ণক প্ৰত্যক্ষ হয়। সেইটো কাৰণে আমি এতিয়া দেহ দেখিলে নহ'ব, আমি এতিয়া নিজৰ মাজত তেজ মাংস দেখিলে নহ'ব, আমি কি দেখিব লাগিব, যে আমি তেজ মাংস আৰু দেহৰো অতীত। বোলে কি, আমি এটা সময় হৈহে আছো। এই সময়ৰ শুদ্ধ বিচাৰ আৰু সংজ্ঞা কোনে দিব পাৰে? শুকদেৱ ভগৱানে পৰীক্ষিত নৃপতিক কৈছে, মই তোমাক এটা জ্যোতিষ চক্ৰৰ বিষয়ে ক'ম। অৰ্থাৎ আমি কালৰূপী সময়ৰ বান্ধোনত বান্ধ খাই থকা আমি প্ৰত্যেকেই সময়ৰ অধীন হৈ জ্যোতিষ তত্ত্বৰ ৰূপত এতিয়া বিৰাজমান হৈছোঁ। আমি কাৰ কাষত অৱস্থান কৰিবলৈ বিচাৰিছোঁ? আমি কৃষ্ণ সূৰ্যৰ কাষত অৱস্থান কৰিবলৈ বিচাৰিছোঁ। যিদৰে কৃষ্ণৰূপী সূৰ্যই 9টা গ্ৰহ তাৰ লগত লৈ পৰিমণ্ডলত সদায় অৱস্থান কৰি দিবা নিশা, মাহেক পষেক, বছৰ, ঋতু এইবিলাক ৰচনা কৰে, আমাৰ আয়ু ৰেখাডালেও ভগৱন্ত কৃষ্ণ প্ৰভুৰ চৰণৰ চাৰিওফালে কেৱল অৱস্থান কৰি কৰি ভগৱান কৃষ্ণৰ উপাসনা আৰু বন্দনাতেই আমাৰ জীৱনৰ এই আয়ু ৰেখাখিনি যাতে আমি আগুৱাই লৈ যাব পাৰোঁ। পাণ্ডৱৰ নাতি পৰীক্ষিতক সেই তত্ত্ব অৰ্থতে এই জ্যোতিষ চক্ৰৰ কথা বিকত কৰিছে। হে দেৱতা সমগ আদেশিলা হৰি, এ সোণাদি গপা লয়, এ ক্ৰমে দশদে হে পালি প্ৰবন্ধে, এ যে বেয়া চৈ মোক ভয়। ইয়াৰ আগৰ ভাগ পাছত আমাক কি দিলে? দেহ তত্ত্বত বহুৱাই থৈছে ভগৱন্ত প্ৰভুৱে 14টা স্থানত 14জন দেৱতা। এই 14টা স্থানত 14জন দেৱতাক অৱস্থান কৰাই আত্মৰূপী হিহিকে 15 নম্বৰজন দেৱতা হয়। 15 নম্বৰজন দেৱতা কিয় কোন? 15 নম্বৰজন দেৱতা হ'ল কৃষ্ণ পৰমাত্মা সূৰ্য, এওঁই হ'ল প্ৰধান আদিত্য। এই আদিত্যৰূপী আত্মা সূৰ্যই
তেওঁ সমস্ত তত্ত্বক 14জন দেৱতাৰ ৰূপত 14টা স্থানত অৱস্থান কৰাই প্ৰতিপালন কৰিছে। এটা পৰীক্ষিত নৃপতিয়ে সেইটো কাৰণে সুধিব বিচাৰিছে যে জ্যোতিষ চক্ৰৰ বিষয়ে মোক এতিয়া কওক। জ্যোতি মানে কি? জ্যোতি মানে পোহৰ। জ্যোতি মানে কি? জ্যোতি মানে প্ৰভা। জ্যোতি মানে কি? আন্ধাৰ, অবিদ্যা আৰু অজ্ঞান এইবিলাকক আঁতৰ কৰি দিব পৰা উপায়। চক্ৰ মানে কি? সেই চক্ৰটো কেনেদৰে গঠন হৈছে? কি চক্ৰ? আত্মাৰ, ঈশ্বৰৰ, পৰমাত্মাৰ পৰম তত্ত্ব চক্ৰ। এয়া দিন কাল নক্ষত্ৰ তিথি গণনা কৰাৰ উপায় নহয়। এয়া হ'ল আমাৰ জীৱনক ধাৰণ কৰা আত্মাৰূপী হিহিকেশে আমাক প্ৰতিপালন কৰা জীৱাত্মা আৰু পৰমাত্মাৰ মাজৰ সম্বন্ধত এই 14জন দেৱতাই কেনেদৰে অৱস্থান কৰি বাসুদেৱ কৃষ্ণক সদায় কেনেদৰে উপাসনা কৰি আছে এই তত্ত্ব কথা উপলব্ধি কৰাৰ উপায়। এইটো কাৰণে পৰীক্ষিত নৃপতিয়ে কৈছে যে পৰম পবিত্ৰ কৃষ্ণৰ চৰিত্ৰ মোৰ শ্ৰৱণ কৰি কৰি পৰম আনন্দ লাভ হৈছে। হে মোৰ গুৰুজন, আপুনি মোক ভগৱান প্ৰভুৰ কৃষ্ণৰ অমৃতময় চৰিত্ৰৰ বিষয়ে কৈছে। কি কৈছে? এই জ্যোতিষ চক্ৰও ভগৱান কৃষ্ণৰ চৰিত্ৰ। হে কৃষ্ণৰ আদেশে পূৰ্ব দিশে ইন্দ্ৰ, হে ভৈলন্দ ৰাজা প্ৰথম, হে অগ্নি কোনে অগ্নি, হে ভৈলন্ত পালক, ও দক্ষিণ তৰা যম। এতিয়া দিশ নামৰ দেৱতা এজনক বহুৱাই লৈছে। ক'ত? আমাৰ কৰ্ণত, আমাৰ কাণত বহুৱাই থৈছে দিশ নামৰ দেৱতাজন। এই দিশ নামৰ দেৱতাজনেহে নিৰ্ণয় কৰিব কোনটো দিশত কোনজন দেৱতাই বহি বাসুদেৱ কৃষ্ণক নিৰন্তৰ উপাসনা কৰিব। এই উপাসনা কৰা দেৱতাবিলাকৰ তত্ত্ব কথাটো কৈছে। প্ৰথম কি বুলি কৈছে? যে পূৰ্ব দিশত প্ৰথমতে বহুৱাই থোৱা আছে সেইজন দিগপালক, যিজন দিগপালৰ নামটো কি? ইন্দ্ৰ। ভগৱান বিষ্ণুৰ সহস্ৰ নাম আছে, সহস্ৰ নামৰ সহস্ৰ তত্ত্ব আছে। ভগৱান বিষ্ণুৰ এটা নাম হ'ল ইন্দ্ৰকৰ্মা। ভগৱান বিষ্ণুৰ এটা নাম কি? ইন্দ্ৰকৰ্মা। এই ইন্দ্ৰকৰ্মা নামৰ তত্ত্বত কি প্ৰকাশ হৈছে? প্ৰকাশ হৈছে প্ৰথমজন দিগপাল, যিজন দিগপালক স্থান দিছে তুমি পূব দিশত অৱস্থান কৰি সৰ্বদা তুমি মোক উপাসনা কৰিবা। এই দেৱতাজনৰ নামটো ৰখা হ'ল কি? ইন্দ্ৰ। ইন্দ্ৰ এজন দিগপাল। ইন্দ্ৰ আমাৰ ক'ত বহি আছে? ইন্দ্ৰক বহুৱাই থৈছে আমাৰ প্ৰথমতে মন ইন্দ্ৰিয়ত। সেইটো কাৰণে মন ইন্দ্ৰিয়ৰ যদি দৃষ্টি পূব ফালে, ঈশ্বৰৰ ফালে, গুৰুৰ ফালে, হৰিৰ ফালে, ভকতৰ ফালে, বৈষ্ণৱৰ ফালে আৰু ভাগৱত শাস্ত্ৰৰ ফালে যদি কেনেবাকে মন ইন্দ্ৰিয়ৰ যদি দৃষ্টি নাযায়, তেতিয়াহ'লে দ্বিতীয়জন দিগপাল। কাৰ কথা কৈছে? দ্বিতীয়জন দিগপালৰ কথা কৈছে অগ্নি। তত্ত্বৰ ওপৰত আমি কথাখিনি জানিব লাগিব, তত্ত্ব ভেদ হ'ব লাগিব। এই তত্ত্বৰ যোগেদি ঈশ্বৰ কৃষ্ণৰ চৰণৰ আশীৰ্বাদৰ আমি ভাগ ল'ব লাগিব। সেইটো কাৰণে পূব দিশত বহিবলৈ দিছে কাক? আমাৰ মন ইন্দ্ৰিয়। মন ইন্দ্ৰিয়ক আমি টানি আজৰি পশ্চিম ফালৰ পৰা আনিব লাগিব। কিয় পশ্চিম ফালৰ পৰা আনিব লাগিব? পশ্চিম ফালে সূৰ্য সদায় অস্ত যায়। ই দুবাৰ ঠাই, ই উঠাৰ ঠাই নহয়। গতিকে উদয় ক'ত হয়? উদয় হয় সদায় পূব প্ৰান্তত। যি প্ৰান্তত পোহৰৰ আগমন হয়, যি প্ৰান্তই ৰাতিৰ আন্ধাৰবিলাক দূৰ কৰে, যি প্ৰান্তই অজ্ঞান আৰু অবিদ্যাবিলাকক আঁতৰ কৰি গোটেই জগতক আলোকিত কৰে, সেই প্ৰান্তটোৰ নাম হ'ল পূব। আৰু এই পূব দিশৰ ফালে আমাক অৱস্থান কৰাবলৈ কৈছে কি? আমাৰ মন ইন্দ্ৰিয়। সেইটো কাৰণে আমাৰ আসন ভাগ কোনফালে থাকে? সদায় পূব ফালে থাকে। এই মন ইন্দ্ৰিয়ক অৱস্থান কৰাবলৈ কৈছে পূবৰ ফালে। মন ইন্দ্ৰিয়ৰ লগতে ইন্দ্ৰক ক'ত বহুৱাই থৈছে? ইন্দ্ৰত বহুৱাই থৈছে আমাৰ দুটা বাহুত।
হয়নে? দুটা বাহুত যদি আমাক ইন্দ্ৰক বহুৱাই থৈছে, দিগপালক বহুৱাই থৈছে, তেতিয়াহ'লে পূব প্ৰান্তৰ ফালে চাই য'তেই নাথাকক, যি কৰি নাথাকক, যি অৱস্থাত আপুনি নাথাকক, ৰাতিপুৱা উঠোতে কিন্তু সদায় চকু দুটা মেলিবই লাগিব। পুৱা শয্যাৰ পৰা নামি আপুনি যেতিয়া দুই চকু খুলি দিব, তেতিয়া আপুনি হাতেৰে নমস্কাৰ কৰি পূব প্ৰান্তৰ ফালে চাই কায় বাক্য মন বাসুদেৱ কৃষ্ণ তৰ্পণ কৰি দিব লাগিব। জ্যোতিষ চক্ৰ, এয়া আমাৰ জীৱন চক্ৰ। জ্যোতিময় আত্মাক প্ৰকাশ কৰি অন্তৰত ঈশ্বৰ কৃষ্ণৰ অনুভৱক আমি জাগ্ৰত কৰাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটোকে ভাগৱতৰ ৩য় স্কন্ধত জ্যোতিষ চক্ৰ হিচাপে আমাক জানিবলৈ দিছে। 10জন দিগপালক অৱস্থান কৰাইছে বাসুদেৱ কৃষ্ণই। কিয় অৱস্থান কৰাইছে? যদি তোমালোকে মোলে ভয় কৰা, কৃষ্ণই কৈছে, যদি তোমালোকে মোলে ভয় কৰা, তেতিয়াহ'লে মই তোমালোকক য'ত য'ত থাকিবলৈ দিম, তোমালোক তাত তাত অৱস্থান কৰা। আৰু তাত অৱস্থান কৰি মই তোমালোকক যি কাৰ্য কৰিবলৈ কম, তোমালোকে সেই কাৰ্য সম্পাদন কৰা। হয়নে? গতিকে আমাৰ ইন্দ্ৰিয় কেইটা? 10 ইন্দ্ৰিয়। হয়নে বাৰু? এই 10 ইন্দ্ৰিয় কলৈ যাব বিচাৰে? কালি আমি কৈছিলোৱেই, অৰ্জুনক কৈছে তুমি ইন্দ্ৰিয়কেইটাক বশ কৰিবা, এইকেইটাক তুমি অধীন কৰিবা, এইকেইটাক দৌৰিবলৈ নিদিবা। তেতিয়া অৰ্জুনে হাঁহি হাঁহি কৈছে, হে ৰাকেশক, কাৰ সাধ্য আছে বোলে কি তুমি দি পঠিওৱা এই ইন্দ্ৰিয়কেইটাক বশ কৰিব পৰা? কোন আছে জগতত তেনেকুৱা ইন্দ্ৰিয়ক বশ কৰিব পৰা, ইন্দ্ৰিয়ক অধীন কৰিব পৰা? তেতিয়া বাসুদেৱ কৃষ্ণই কৈছে, হেৰা অৰ্জুন, তোমাৰ ইয়াত ধাৰণা ভুল। তুমি মোৰ ভকতৰ সং ল'বা, ভাগৱত আৰু গীতা শাস্ত্ৰৰ আশ্ৰয় ল'বা, তোমাৰ মনটোক মোৰ চৰণৰ ফালে টানিবলৈ দিবা, আৰু কি কৰিবা? মোৰ কথা শ্ৰৱণ কীৰ্তন কৰি তোমাৰ এই ইন্দ্ৰিয় কেইটাৰ চঞ্চলতাৰ পৰা তোমাক নিজক মুক্ত কৰিবৰ কাৰণে তুমি অনুশীলন কৰিবা। তুমি যদি ইন্দ্ৰিয় কেইটাক বশ কৰিবৰ কাৰণে অভ্যাস কৰা, একো টান কথা নহয়, এই ইন্দ্ৰিয় কেইটা তোমাৰ অধীন হৈ যাব। 10 দিগপাল হৈ 10টা ইন্দ্ৰিয়ই আমাক বাহিৰৰ ফালে যদি টানিবলৈ বিচাৰিছে, এই ইন্দ্ৰিয় 10টাক প্ৰথম আগমন ঘটাব লাগিব। কাৰ ফালে? পূব প্ৰান্তৰ ফালে, য'ত গুৰুৰ আসন আছে, ভগৱন্ত প্ৰভুৰ স্থান আছে, য'ত ধূপ দীপ নৈবেদ্য উপকৰণেৰে সৈতে আমি হৰিৰ চৰণ বন্দনা কৰোঁ। আমি গৃহত থাকিও শয্যাৰ পৰা নামিয়েই পূব প্ৰান্তৰ ফালে হাতযোৰ কৰি আমি বাসুদেৱ কৃষ্ণক ক'ব লাগিব, বোলে কি বুলি? হে যদুপতি, হে যদুপতি, যিদৰে তুমি সূৰ্যৰূপেৰে উদিত হৈ এই পৃথিৱীৰ অজ্ঞান অবিদ্যাৰ অন্ধকাৰ তুমি যিদৰে দূৰ কৰিলা, মোকো তোমাৰ চৰণৰ ফালে মোৰ দৃষ্টিটো তুমি নি তুমি মোৰ লগত থকা অজ্ঞান অবিদ্যা তমসাবিলাকো তুমি মোৰ পৰা আঁতৰ কৰি দিয়া। কিয় আঁতৰ কৰা? মই তোমাৰ দুখন অৰুণ চৰণত নমস্কাৰ কৰিছো। 2টা বাহুত বহি থকা এই ইন্দ্ৰ নামৰ যিজন দেৱতা, এই দেৱতাজন অত্যন্ত চঞ্চল। এই চঞ্চল ইন্দ্ৰ নামৰ দেৱতাজনক জ্যোতিষ চক্ৰত এজন দিগপাল কৰি দেখুওৱা হৈছে, আৰু পৰীক্ষিত নৃপতিক এই দেৱতাজনকো ভগৱন্ত কৃষ্ণৰ চৰণ সেৱাৰ কাৰণে ৰাখিছে বুলি আমাক ভাগৱত শাস্ত্ৰই জানিবলৈ দিছে। আৰু আমিও বুজিব লাগিব, এই ইন্দ্ৰ নামৰ আমাৰ এই দেৱতাজনক আমি হৰিৰ চৰণৰ ফালে সন্মুখ কৰাব লাগিব। কেনেকে কৰাব লাগিব? শয্যাৰ পৰা নামি ভূমিক স্পৰ্শ কৰি বাসুদেৱ কৃষ্ণক আমি হৃদয়ত স্মৰণ কৰি হাতযোৰ কৰি নমস্কাৰ কৰি ভগৱন্ত কৃষ্ণক আমি ক'ব লাগিব যে হে দৈৱকী নন্দন কৃষ্ণ, পুৱাৰ পৰা ৰাতি শয্যালৈকে যাতে মোৰ মনটো, মোৰ প্ৰাণটো, মোৰ হৃদয়খন যাতে তোমাৰ চৰণৰ ফালে সদায় ধাৱমান হৈ থাকে। তোমাৰ চৰণৰ বাহিৰে মোৰ মনটো যাতে বেলেগলৈ আঁতৰি নেযায়। মোৰ মনটোক তুমি শুদ্ধ কৰিবা, পবিত্ৰ কৰিবা, আৰু তোমাৰ চৰণমুখী যাত্ৰাৰ ফালে সদায় আগুৱাই নিবা। তাৰ পাছত বহুৱাইছে কাক? অগ্নি। অগ্নি কি? অগ্নি হ'ল আত্মা। আমাৰ উদৰত যি অগ্নি আছে, এই অগ্নিক কোনে চলায়? এই উদৰ অগ্নিক। আমাৰ অন্ধকোষত থকা যি অগ্নি, এই অগ্নিক কোনে চলায়? আত্মা, ঈশ্বৰে। এইটো কাৰণে প্ৰথমতে পূব প্ৰান্তলে প্ৰথমজন দিগপালক মন, কায়, বাক্য এইবিলাকক আমি পূব প্ৰান্তৰ ফালে সন্মুখ কৰায়। পূব প্ৰান্ত মানে পূব দিশ নহয়, পূব প্ৰান্ত মানে ভগৱত উদয়ৰ যিটো উপায়, ভগৱত প্ৰাপ্তিৰ যিটো উপায়,
ভগৱত চিন্তন আৰু ভাৱনাৰ যিটো প্ৰান্ত, সেই প্ৰান্তটোৰ কথা কোৱা হৈছে কি বুলি? পূব প্ৰান্ত বুলি। তাত বহুৱাই থোৱা দিগপালজন হ'ল কোন? ইন্দ্ৰ, স্বৰ্গৰ ৰজা। এই স্বৰ্গৰ ৰজাজন বৰ চঞ্চল। কোনোবাই তপস্যা আৰু সাধনা কৰিলে তাৰ ভয় লাগে তাৰ স্বৰ্গখন কাঢ়ি লয় বুলি। সেইটো কাৰণে ভাগৱতৰ সেই কথাখিনি আমাক দেখুৱাব। ই ইমানেই কিছুমান বেয়া কাম কৰিব বিচাৰে, গুৰু হিচাপে বিশ্বৰূপক মাতি আনি পেলাই গুৰু ভজিলে, আকৌ বিশ্বৰূপকে বধ কৰি দিলে। ভাগৱতৰ 6ষ্ঠ স্কন্ধত আমাক এইখিনি কথা দেখুৱাব। সৃষ্টিৰ ৰহস্যত 10জন দিগপালৰ তত্ত্বক আমাক বুজিলো বুলি কৈছে। এইটো কাৰণে প্ৰথমজন দিগপাল হ'ল ইন্দ্ৰ, দ্বিতীয়জন দিগপাল কোন? অগ্নি। অগ্নি মানে কি? অগ্নি মানে যি সদায় ওপৰলৈহে যায়। পৃথিৱীত দুটা বস্তু আছে, এটা সদায় ওপৰলৈ যাব বিচাৰে আৰু এটা বস্তু সদায় তললৈ যাব বিচাৰে। তললৈ যাব বিচৰা বস্তুটোৰ নাম হ'ল জল আৰু ওপৰলৈ যাব বিচৰা বস্তুটোৰ নাম হ'ল অগ্নি। এইটো কাৰণে নিৰুক্তকাৰে নিৰুক্ত শাস্ত্ৰত এই অগ্নিৰ তত্ত্বটো লিখিছে। অগ্নি মানে কি? অগ্নি মানে ঊৰ্ধ্বগামী। যি বস্তু ভূমিত থাকিও ভূমিৰ পৰা ঊৰ্ধ্বগামী আকাশৰ ফালে সদায় ধাৱমান হ'ব বিচাৰে, সেই তত্ত্বটোৰ নাম হ'ল অগ্নি। অগ্নি কি? অগ্নি হ'ল আমাৰ আত্মা। অগ্নি হ'ল আমাৰ ঈশ্বৰ তত্ত্ব। এই ঈশ্বৰ তত্ত্বই আমাক কলৈ নিব বিচাৰে? বৈকুণ্ঠ ধামলৈ নিব বিচাৰে, ভগৱন্তৰ চৰণৰ ফালে নিব বিচাৰে। যদিহে আমি মন, প্ৰাণ আৰু হৃদয় ইন্দ্ৰ নামৰ দিগপালজনৰ দ্বাৰা আমি যদি পূব প্ৰান্তৰ ফালে ভগৱন্তৰ চৰণৰ ফালে আমি যদি আগুৱাই নিব নোৱাৰো, আমাৰ আত্মা অগ্নি, ঈশ্বৰ অগ্নিৰ তত্ত্বই আমাক কি নিদিব? পুণ্যৰ ভাগ নিদিব। গতিকে দ্বিতীয়জন দিগপাল হ'ল কোন? অগ্নি। এই অগ্নিক ক'ত স্থান দিছে? অগ্নিকোণত। আৰু দক্ষিণ দিশত এজনক স্থান নিদিলে। দক্ষিণত কোন থাকিব? দক্ষিণত ৰজা যম, তুমি থাকিবা। দক্ষিণত যমক স্থান দিছে। যম কি? যম মৃত্যুপতি। যম কি? ধৰ্মৰ বিচাৰক। পাপ পুণ্য, ধৰ্ম অধৰ্ম এইবিলাকৰ বিচাৰক কোন? যম। বোলে তুমি দক্ষিণ দিশত থাকিবা। বোলে দক্ষিণ দিশটো কি? দক্ষিণ দিশটো বিচাৰৰ দিশ। তুমি পূব প্ৰান্তত থাকি ঈশ্বৰৰ যিমান উপাসনা কৰিবা, দক্ষিণ দিশত থকা যমে সেইখিনি চাই আনন্দ প্ৰকাশ কৰিব। জ্যোতিষ চক্ৰৰ কথা কৈছে। কাক? পৰীক্ষিত নৃপতি। হে ৰাম, হে নৈৰিত কোণত নিৰিত দেৱতা, হে পশ্চিমে বৰুণ ভৈলা, হে বায়ৱ কোণত বায়ু অধিকাৰী, উত্তৰে কুবে ৰে লুইলা। ভাগৱত উত্তৰ ফালে মূৰ কৰি পঢ়া হয়। তাত দিগপাল কাক পাতিছে? যমক, কি কুবেৰক পাতিছে। কুবেৰেনো কি কাম কৰে কৃষ্ণ? কুবেৰে কাম এটাই কৰে, বোলে তুমি মোক যিমানখিনি দিলা সকলো মুঠি মাৰি ৰাখি থৈছো, তোমাৰ আজ্ঞা নহলে মই কাকো নিদিওঁ। হয়নে বাৰু? ভগৱানৰ ঐশ্বৰ্যৰ ভঁৰাল কেইটা? 8টা। এটা দুটা নহয়। শংখ, মণি, পুষ্প, পদ্ম, কুলি, এনেকে 8টা ঐশ্বৰ্যৰ ভঁৰাল আছে বাসুদেৱ কৃষ্ণৰ। এই 8টা ভঁৰালৰ ৰখীয়া পাতি থৈছে কাক? কুবেৰক। কুবেৰৰ ওচৰলৈ এবাৰ বীজ বিচাৰি মহাবৈষ্ণৱ শিৱ গলে। আছেনে নাই কাহিনী এটা শিৱ কৃষি কাৰ্য বুলি? মহাযোগীও এবাৰ কৃষি কৰিবলগীয়া হ'ল। কি কাৰণে? কৃষ হেন শব্দ ইটো পৃথিৱীবাচক বৈল ন আনন্দত প্ৰৱৰ্তয়, দুইৰো এক পদ বৈলে পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। ভগৱান কৃষ্ণৰ নাম আনন্দৰ তত্ত্বক প্ৰকাশ কৰিবলৈহে শিৱই কৃষি কাৰ্য কৰিব বিচাৰিছিলে।
গতিকে কৃষি কাৰ্য কৰিবৰ কাৰণে বীজ লাগিব। বীজটো ক'ত আছে? আৰে কুবেৰৰ ভঁৰালত আছে। উত্তৰ দিশত আছে কোন? কুবেৰ। আৰু উত্তৰত কোন আছে? উত্তৰত হিমালয়। উত্তৰৰ হিমালয়ৰ একেবাৰে শীৰ্ষত বহি কোনে যোগময় সাধনা কৰিছে? এই মহাবৈষ্ণৱ শিৱই যোগময় সাধনা কৰিছে। প্ৰকাশ হৈ আছে। ইয়াক ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰ কথা হয়। ইয়াক এইখিনি কথা আকৌ একেবাৰে খুলিও দিব নোৱাৰি, নহয়নে বাৰু? ইয়াতো অকণমান ঢাকনি ৰাখিব লাগিব, হয়নে বাৰু? আপোনালোকে বুজি পাবই সেইখিনি কথা, নহয়নে বাৰু? এতিয়া উত্তৰ দিশত কোন আছে? উত্তৰ দিশত আছে কুবেৰ। ঐ এজন ৰখীয়া, সিজন কি? ঐ সিজন খৰচ কৰোতা। ৰখীয়াজনে ৰাখি আছে আৰু খৰচ কৰাজনে খৰচ কৰি আছে। খৰচ কোনে কৰে? ব্যয় কোনে কৰে? ঐ ব্যয় কৰে শিৱই। আৰু সাঁচি ৰাখিছে কোনে? সাঁচি ৰাখিছে কুবেৰে। কুবেৰ কি? ঐ এজন দিগপাল। জগতৰ হৰিয়ে তেওঁ ভঁৰালৰ ৰখীয়া পাতি থৈছে। তেওঁ কি কাৰণে তেওঁক ৰখীয়া পাতিছে? খুদকণো নিদিবা কাকো। কিয় খুদকণো নিদিবা? যদি কেনেবাকে পাই যায় ঐ উদ্ধাৰ হৈ যাব। মই উদ্ধাৰ কৰিবৰ কাৰণে তোমাক ৰখীয়া পতা নাই, উদ্ধাৰ মই কৰিম। তোমাক মই মাত্ৰ ৰাখি থাকিবৰ কাৰণে ৰখীয়া পাতিছো, হয়নে বাৰু? সেইটো কাৰণে আমাৰ যিটো উত্তৰ দিশ, এই উত্তৰ দিশত কুবেৰ বহি আছে। কেলে বহি আছে জানেনে? আমাৰ যিমান সম্পত্তি হয় আমাক নাতে। আমাৰ যিমান সা সম্পত্তি হয় আমি কাকো দিব নোৱাৰো। আমাৰ যিমান সা সম্পত্তি ঐশ্বৰ্য বিভূতি হয় সিমানে আমাক নোজোৰে, হয়নে নহয় বাৰু? এইবিলাকে আমাক কেতিয়াও নোজোৰে। এতিয়া ভগৱান বৈষ্ণৱ শিৱই কৈছে যে তুমি দিলেনো কাক নোজুৰিব। গতিকে ময়ো তোমাৰে কৃষি কাৰ্য কৰিম বুলি বীজ বিচাৰি আহিছো। কুবেৰক গৈ ক'লেগে যে কেইটামান বীজ মোক দিয়া, মোৰ ভাত যায়, মোক এবাৰ কৃষি কৰিবলৈ কৈছে। কুবেৰে কৈছে মোৰ স্বামীৰ আজ্ঞা নাই নহয়। বোলে বেছি দিব নালাগে, আজ্ঞা নোহোৱাকে বেছি দিলে বৰ ডাঙৰ কথা হ'ব নহয়, এনেই অকণমান দিয়া। বোলে হ'ব বাৰু ৰ'বা, মই চুঙা দুটা কাটি আনো। ফুপুলা শুকান বাঁহৰ চুঙা দুটা কাটি আনিলে। কোনে? কুবেৰে। এটা চুঙাত দি পেলাই কৈছে বোলে এই চুঙা যে দিছো এই চুঙা চাউলবোৰ কোলা কোলা হ'ব, এয়া আহু। দেই তাৰ পাছত কৈছে এইটো আহু ছিজনত কৰিবা, অফ ছিজনত। আৰু এই যে দিছো বোলে এয়া শালি, এয়া সুগন্ধি হ'ব। এতিয়া কৈছে কেতিয়া ঘূৰাই দিবা? মূলটো ঘূৰাই দিলেই হ'ব। এতিয়া শিৱই অকৰা ভাও ধৰি কৈছে তুমি দিয়াই নাই, আকৌ ঘূৰাই দিয়াৰ কথাটো আগতেই কৈছা। বোলে নাই নাই, তোমাক মই চিনি পাওঁ নহয়, তোমাক যিয়ে দিয়ে তুমি কাকো ঘূৰাই নিদিয়া। খোলা খুলি কৈ দিছে, তুমি পাহৰি যোৱা। উত্তৰ দিশ সাধনময় শিৱৰ তত্ত্বৰে আমাক বুজাব বিচাৰিছে জীৱৰ ধৰ্মটো। জীৱই যদি কেনেবাকে এবাৰ জীৱন পাইছে, ই এনেদৰে মোহ আৰু মায়াত বন্দী হৈ যায় যে ই মোহ আৰু মায়াৰ বন্ধনৰ পৰা কেতিয়াও মুক্ত হ'ব নোৱাৰে, হয়নে বাৰু? ই মৃত্যু নিবিচাৰে। এইটো কাৰণে দুচুঙা দিলে আহু চুঙা কি জানে? আহু চুঙা কৰ্মকাণ্ড, বন্ধনকাৰী, মন্ত্ৰ আৰু বাহ্মণ বেদৰ তত্ত্ব। এচুঙা শালি দিলে, শালি চুঙা কি জানে? অৰণ্যক আৰু উপনিষদ, ভগৱন্তৰ নিৰ্গুণ মাৰ্গ তত্ত্ব। দুইটা কঠিয়াই আনিলে তেওঁ, দুইখিনি বিজয়ী সিঁচি দিলে, গোটেইখন নদন বদন হবলৈ ললে। শিৱৰ কৃষি কাৰ্যত ইমান আনন্দ আহি গল যে গোটেই জগতখন সেউজীয়া হৈ গল।
পাহাৰবিলাকো কি হৈ গ'ল? পাহাৰবিলাকো বিৰিখবিলাকো গোটেইবিলাক ঈশ্বৰৰ বীজেৰে সৈতে গোটেইখন ভৰপূৰ হৈ গ'ল। ভাৰ্যা মহামায়া শিৱক আনিব নোৱাৰে কৃষি কাৰ্যৰ পৰা। বোলে কিয়? এয়া ঈশ্বৰৰ নাম ধনৰ খেতি, ভক্তি ধনৰ খেতি, কৃষ্ণৰ চৰণ সেৱাৰ উপাসনাৰ কৃষি। যি কৰে বৈষ্ণৱ শিৱ চাবলৈ অহা নাই কোন? তেওঁ ভাৰ্যা মহামায়া। এইটো কাৰণে কৃষি কাৰ্যৰ পৰা শিৱক যেতিয়া আনিব নোৱাৰা হ'ল, মহামায়াই এবাৰ পঠাইছে কাক? বিছাবিলাকক। যা মোৰ স্বামীক গৈ তহঁতে গাত স্পৰ্শ কৰি গাবিলাকত খজুতি কৰি দে। বিছাবিলাকে শিৱৰ গাতে বগাই বগাই ইমান তেওঁক খজুৱাবলৈ যত্ন কৰিলে, শিৱই ৰাম নামৰ খেতি কৰিছে, কি বিছাই তেওঁক আক্ৰমণ কৰিব? চব ঘূৰি গ'ল, মৰি তাতে নাইকিয়া হ'ল। তাৰপাছত জোক পোকবিলাকক পঠিয়াই দিলে পাৰ্বতীয়ে। নাই, একোৱে কাম নকৰে। এইবাৰ কি হ'ল? এইবাৰ পাৰ্বতী গোসাঁনীয়ে ভাবিলে একোৱেই নোৱাৰে আনিব। মোৰ স্বামীয়ে যি কৃষি কাৰ্য কৰিছে, এই কৃষি কাৰ্যৰ পৰা স্বামীক যদি ঘূৰাই আনিবলৈ হয়, মই যাব লাগিব। গৃহ হেন শব্দ ইটো পৃথিৱীবাচক ভৈল ন আনন্দত প্ৰৱৰ্তয়। ভগৱন্ত কৃষ্ণৰ চৰণ সেৱা উপাসনা কৰা এই প্ৰকৃতিখনকেই ভগৱত মূৰ্তি বুলি ভাবি এই প্ৰকৃতিৰ লগত একাত্ম হৈ মহাবৈষ্ণৱ শিৱয়ো এই পৃথিৱীৰ উৰ্বৰা শক্তি, সেউজীয়া শক্তি, পৃথিৱীৰ সুগন্ধিবিলাকক গোটেই জগতত বিস্তাৰ কৰি থাকোঁতেই মহামায়া পাৰ্বতীয়ে আহি গোটেই কৃষিৰ সেউজীয়াখিনি দেখি চকুত চমক লাগি গ'ল। হয়নে? হৰিৰ মহিমা হৰিয়ে নিজেই নাপাওঁ বুলি কৈছে, হয়নে? পাপে তাক স্পৰ্শই কৰিব নোৱাৰে। নামৰ মহিমা ব্ৰহ্মাণ্ডৰ উপৰি বাগৰে বুলি কৈছে। শিৱৰ হৃদয়ত নাম, হাতত কৰ্ম, ঈশ্বৰ কৃষ্ণৰ উপাসনা, এয়া পাৰ্বতী গোসাঁনীয়ে অনুভৱ কৰিব নোৱাৰে। আহি যেতিয়াই গোটেইখন সেউজীয়া দেখিলে, কি কৰিলে? এবাৰ ক'লে উখ, এবাৰ ক'লে আহ। এই গোটেইখন জ্বলিবলৈ ল'লে। নামৰ সমান আনন্দ নাই, ভক্তিৰ সমান পুণ্য নাই। ইয়াত উখ আৰু আহ এনেকুৱা ধৰণৰ শব্দৰ কোনোদিন প্ৰৱেশ হ'ব নোৱাৰিব। শিৱৰ কৃষি কাৰ্যৰ সেয়া সীমাহীন তত্ত্ব। এই কথাখিনি আমি এইটো কাৰণেই ক'লো, উত্তৰ দিশৰ কথা ওলোৱাৰ কাৰণে। উত্তৰত কোন? উত্তৰত আছে কুবেৰ। কুবেৰে গোটেই সম্পদখিনি ধৰি ৰাখিছে। কি সম্পদ? ভগৱন্তৰ ভক্তিৰ সম্পদ, ঈশ্বৰৰ নামৰ সম্পদ, ভগৱন্তৰ ঐশ্বৰ্যৰ সম্পদ তেওঁ ৰাখি আছে, কিন্তু তেওঁ কাকো দিব নোৱাৰে। কিয় দিব নোৱাৰে? ঈশ্বৰে তেওঁক ৰখিয়াহে পাতিছে, দাতা পতা নাই। সেইটো কাৰণে উত্তৰ দিশত এজন দিগপাল কুবেৰ আৰু এজন বৈষ্ণৱ। কোন? শিৱ। এই দুইজন আছে। হ'বনে বাৰু? কৃষ্ণ। হে ঈশান কোণত পালন্ত আপুনি। ঈশান গুণত পাৰ্বতী পতি মহেশ। ঈশান গুণত কোন আছে? ঈশান গুণত জীৱৰ গৰাকীজন, ঈশ্বৰৰ অংশ তত্ত্বজন। হৰ কি ৰূপত? মংগলময় ৰূপত। বোলে কি? মই তোমাক চিন্তা কৰি ইফত ইফত হাঁহি থাকো, সেইটো কাৰণে ঈশান। মোক চালে সকলোৰে দুখ দূৰ হয়। মই শান্ত প্ৰশান্ত আৰু অত্যন্ত সুস্থিৰ। মই সাধনময় অৱস্থাত তোমাৰ আনন্দত লীন গৈ থাকো। সেইটো কাৰণে সেই কোণটোৰ নাম কি? ঈশান কোণ। তাত কোন থাকে? পাৰ্বতীৰ স্বামী মহেশ থাকে। আৰু উত্তৰত কাক স্থান দিছে? উত্তৰত স্থান দিছে কুবেৰক। এই উদ্ধক বিধাতা এই অধক অনন্তে অৰাখন্ত কৃষ্ণ আদেশে এহি দশ দেৱে
পালে দশদিশ অকণমান স্বৰ্ণটো হেৰি হৈছে দেই এই ইখান কোণত এই পালন তই আপুনি পাৰ্বতী পতি মহেছে এই উদ্ধক বিধাতা এই অধক অনন্দে এ ৰাখন্ত কৃষ্ণ আদেশে আমি আপোনাসৱক যোৱা পাঠভাগত কৈছিলোঁ যে অনন্ত ঈশ্বৰ আমাৰ কঁকালত কমৰত শক্তি কেন্দ্ৰত আছে হয়নে এইটো কি এইটো হ'ল আমাৰ অধ তলৰ স্থান হয়নে আৰু উদ্ধত কি উদ্ধত আছে আমাৰ স্মৃতি স্মৃতিত কাক স্থান দিছে স্মৃতিক স্থান দিছে বিধাতা বিধাতা মানে কি ভাগ্যলিপি ব্ৰহ্মা বুলি কোৱা নাই ভাগ্যলিপি হয়নে বাৰু ওপৰত আমাৰ শিৰৰ ওপৰত যিজন আছে সেইজন ভাগ্যলিপি লিখোতা এজন বিধাতা আৰু তলৰ ভাগত কোন আছে তলৰ ভাগত জগতক ধাৰণ কৰোতা অনন্ত ঈশ্বৰ এজন দিগপাল হে ৰাম ও এহি দশদেৱে পালে দশদিশ এ কৈলোপুৰ বাপ কথা এ সূৰ্য মণ্ডলৰ এ নক্ষত্ৰ গহৰ অশুনিও আমি ব্যৱস্থা আমাৰ দশদিশ বুলি কয়নে কয়নে নকয় দশোটা দিশত কেইজন আছে 10জন দিগপাল আছে ক'ত আছে আমাৰ দেহ তত্ত্বত আছে এই দেহ তত্ত্বত থকা 10জন দিগপাল 10টা দিশত অৱস্থান কৰি ঈশ্বৰ সেৱা কৰি আছে কিয় ঈশ্বৰ সেৱা কৰি আছে ঈশ্বৰৰ ভয়ত তেওঁক ভজি আছে তেওঁ যিটো কৰিবলৈ কৈছে সেইটো কৰি আছে কিন্তু ঈশ্বৰলৈ ভয় কোনে নকৰে কংসই নকৰে ঈশ্বৰলৈ ভয় কোনে নকৰে জৰাসন্ধই নকৰে হয়নে বাৰু হিৰণ্যকশিপুৱে নকৰে শিশুপালে নকৰে দন্তবক্ৰই নকৰে হয়নে বাৰু 10জন দিগপালে তেওঁক ভয় কৰি তেওঁ যি সাত্বিক কৰ্ম কৰিবলৈ কৈছে তাক পালন কৰি আছে কিন্তু এই অসুৰসকলে আগত তেওঁক অৱজ্ঞা কৰি কাকো নেমানে সেইটো কাৰণে পৰীক্ষিত নিপতিক কৈছে তোমাৰ কৰিব লগা একো নাই তুমি এটাই কৰিব পাৰা বোলে কি তুমি দৈৱকী নন্দন কৃষ্ণৰ চৰণ সেৱা কৰিব পাৰা যিখিনি কৰিব লাগে কৰিবৰ কাৰণে 10জন দিগপাল তেওঁ বহুৱাই থৈছে 10 স্থানত 10 স্থানত বহি এই 10জন দিগপালে সকলো কৰি থাকিব তোমাৰ মাত্ৰ কৰ্ম এটাই হে পৰীক্ষিত নিপতি তোমাৰ কৰ্মটো কি তুমি কৃষ্ণৰ অমৃতময় চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰা এই দশদেৱে পালে দশদিশ এ কৈলোপুৰ বাপ কথা এ সূৰ্য মণ্ডলৰ নক্ষত্ৰ গহৰ অশুনিও আমি ব্যৱস্থা লক্ষ্য বহৰ
অতিব্ৰতী মাহে ক্ৰমে সঞ্চৰয় মেঘয়াদি ব্ৰাহৰাশি ও মেঘ বিষ সিংহ মিথুন কাকৰ ও কন্যা তুলা বিছা দেখা ও ধেনু যে মকৰ কুম্ভ মিনয়েহি অব্ৰাহয় ৰাশিৰ লেখা মেৰু পৰ্বতগ প্ৰদক্ষিণ কৰি সূৰ্যৰ মন লফুৰে অযুত যোজন এ সূৰ্যৰয় ধত এ ভময় ৰাহু অসুৰে হে 2 লক্ষ যোজন ওপৰত গয়া এ চন্দ্ৰমণ্ডল স্থিতি এ 5 লক্ষ পৰ এ ওপৰত কৰে নক্ষত্ৰ মণ্ডলে গতি শুক্ৰে 7 লক্ষ বুধে 9 লক্ষ যোজনত কৰৈ গতি যোজন 11 লক্ষৰ ওপৰে মংগল গ্ৰহৰ স্থিতি ও 13 লক্ষৰ ওপৰে আচন্ত এ দেৱগুৰু বৃহস্পতি 15 লক্ষ যোজন ওপৰে শনৈশ্বৰ কুৰ মতি 3 লক্ষ পৰ এ ওপৰত গয়া ও ঋষি মণ্ডল ৰথিতি এ প্ৰদক্ষিণ কৰি এ ধ্ৰুৱক সেৱেও অভিমানে কৰ দীপিতি 43 লাখ যোজন ওপৰে এ আচন্ত ধ্ৰুৱ মহন্ত তাংকে মান্য কৰি এ গ্ৰহ ঋষি তাৰা বিমানে সবে ভ্ৰমন্ত ধ্ৰুৱক্ষেত্ৰ এটা নাম কি
নাৰায়ণ ক্ষেত্ৰ। এই নাৰায়ণ ক্ষেত্ৰখন ক'ত অৱস্থান কৰা বুলি ক'লে শনিৰ চক্ৰৰ একেবাৰে শেষত। কাৰ চক্ৰ? সেইটো জ্যোতিষ চক্ৰত ধ্ৰুৱলোক বুলি ক'লে। হয়নে বাৰু? ধ্ৰুৱলোক দুখন, এখন আকাশত আছে, এখন আমাৰ হৃদয়ত আছে। ভাগৱতে আমাৰ হৃদয়ত থকা ধ্ৰুৱলোকখনকহে দেখাইছে, আকাশত থকা ধ্ৰুৱলোকখনক আমাক দেখুওৱা নাই। এতিয়া ধ্ৰুৱলোক মানেনো কি? ধ্ৰুৱলোক মানে হ'ল সত্যলোকৰ শেষ প্ৰান্ত। আমাৰ দেহটোত সত্যলোকখন ক'ত আছে? এই দেহটো কি? এই দেহটো ৰজোগুণী, এই দেহটো অপৰা প্ৰকৃতি, পঞ্চভূতেৰে গঠিত। ইয়াত আছে পৰা প্ৰকৃতি, ঈশ্বৰৰ অংশ জীৱ। হয়নে? জীৱ আৰু পঞ্চভূত এই দুইটা তত্ত্বক যি ধৰি আছে, ধৰ্ম হৈ, ঈশ্বৰ হৈ, আত্মা হৈ, পৰমাত্মা হৈ, সেই ক্ষেত্ৰখনৰ নাম হ'ল ধ্ৰুৱ ক্ষেত্ৰ। ধ্ৰুৱ মানে সত্য। কি সত্য? সত্য আত্মা। কি সত্য? সত্য পৰমাত্মা। এই পৰমাত্মাৰ ক্ষেত্ৰলৈ এই কায়িক দেহটোলৈ কোনো যাব নোৱাৰে। এই পৰমাত্মাৰ ক্ষেত্ৰলৈ এই পঞ্চভূতৰ দেহটোলৈ কোনো পাব নোৱাৰে। সেইটো কাৰণে কি গৈছে বুলি কৈছে? দিব্য বিমানত গৈছে। কোন? মহান মহান মুনিসকল, শ্ৰেষ্ঠ শ্ৰেষ্ঠ ঋষিসকল। কলৈ গৈছে? ধ্ৰুৱলোকলৈ গৈছে। কি কৰিছে? দিব্য বিমানত উঠি গৈছে। হয়নে? এই দিব্য বিমানটো কি? জ্যোতিষ চক্ৰৰ জ্যোতি, প্ৰভা, পোহৰ, আত্মা, পৰমাত্মাৰ শক্তি। এই পৰমাত্মাৰ শক্তিৰ পৰম জানত উঠি এই আত্মাৰূপী হৃষিকেশৰ তত্ত্বক আমাৰ জীৱটোৱে ধাৰণ কৰি জগতৰ হৰিৰ চৰণ স্পৰ্শ কৰাৰ যিটো কৃপা, এই কৃপাটো লাভ কৰিব পাৰিব, ভাগৱত শাস্ত্ৰই আমাক সেই সত্যটো বুজাব বিচাৰিছে। সেইটো কাৰণে এই তলৈকৰ ওপৰত এটা হাংক ধৈ লাথাপি এ গুধিকাৰ পুষ্য ভাগে দেখিও অদ্যাপি। তলৈকৰ ওপৰত কোন আছে? তিনিটা লোকৰ ওপৰত এতিয়া কোন বহি আছে? জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা। তিনিটা লোকৰ ওপৰত কোন বহি আছে? মাধৱ মহাপুৰুষ বহি আছে। কি হৈ বহি আছে? সমস্ত ভকত বৈষ্ণৱে এই গুৰুক বন্দনা কৰি উপাসনা কৰি তৈলুক্যৰ ওপৰত তেওঁলোকক প্ৰতিষ্ঠা কৰি থৈছে। কিয়? য'ত গুৰু থাকে তাত একেলগে গোবিন্দ থাকে। ধ্ৰুৱ গুৰুৰ তত্ত্ব, হয়নে? আৰু নাৰায়ণ এই গুৰুৰ গোবিন্দ তত্ত্ব। ক'ত আছে? আমাৰ হৃদয় কমলতে আছে। আত্মাই হ'ল গুৰু। এই আত্মাৰূপী গুৰুক যি চিনি পালে সেইজনেই হ'ল ধ্ৰুৱ। সেইটো কাৰণে জীৱনক সদায় সত্য পথত, ধৰ্ম পথত, ঈশ্বৰ পথত আমি ৰাখিবলৈ যত্ন কৰিব লাগিব। পাণ্ডৱৰ নাতি পৰীক্ষিতক গুৰু ভগৱান শুকে এই আনন্দময় জ্যোতিষ চক্ৰৰ কথা কৈছে। তুমি কি তোমাৰ মৃত্যু হ'ব বুলি ভয় কৰিছা? তুমি এই দেহৰ বন্ধনৰ পৰা তুমি কেনেকে পৰিত্ৰাণ পাম, তুমি কি এইবোৰ কথা চিন্তা কৰিছা? হে পৰম পবিত্ৰ পাণ্ডৱৰ নাতি, তোমাৰ হৃদয় কমলত ধ্ৰুৱৰূপেৰে সত্য হৈ জগতৰ হৰি তাত বাস কৰি আছে। এই হৰিক যদি তুমি ভজা, হৰিক যদি তুমি উপাসনা কৰা, তুমি আৰু হৰি দূৰত্বত নাই। য'ত তুমি থাকিবা তাতে হৰিও থাকিব। এই ক্ষেত্ৰখন গুণত নেদেখা, এই ক্ষেত্ৰখন ৰূপত নেদেখা,
এই ক্ষেত্ৰখন তুমি বাহ্যিক দৃষ্টিৰে নেদেখা বোলে কি গুধিকাৰ পুষ্য ভাগে দেখিও অদ্যাপি এই গুণময় বৃত্তিবিলাকৰ পৰা তুমি নিজক মুক্ত কৰি কৰি আত্মাৰূপী নিৰ্গুণ তত্ত্বত যেতিয়া তুমি এক হৈ যাবা তেতিয়া তুমি ঈশ্বৰৰ লগত তোমাকো দেখা পাবা এইটো কাৰণে ধ্ৰুৱলো ভাগৱতৰ ৩য় স্কন্ধত জ্যোতিষ চক্ৰত কাৰ কাৰ দূৰত্ব আৰু প্ৰতিষ্ঠা ক'ত কেনেদৰে আছে আমাৰ গ্ৰহবিলাকৰ কথা ক'লে কাৰ কথা ক'লে বৃহস্পতিৰ কথা ক'লে আমাৰ 1ৰ পৰা 9লৈকে 9টা অংক নাই জানো আছেনে নাই এই 9টা অংকত 9টা গ্ৰহৰ স্থান আছে 1 নম্বৰ স্থানটো সূৰ্যৰ 2 নম্বৰ স্থানটো 2টো হ'ল চন্দ্ৰৰ 3 নম্বৰটো হ'ল বৃহস্পতিৰ 4 নম্বৰটো হ'ল মংগলৰ ৰাহুৰ 5 নম্বৰটো হ'ল বুধৰ 6 নম্বৰটো হ'ল শুক্ৰৰ 7 নম্বৰটো হ'ল কেতুৰ 8 নম্বৰটো হ'ল শনিৰ 9 নম্বৰটো হ'ল মংগলৰ এই 9টা স্থান অংকত থকা তত্ত্বত গ্ৰহবিলাকৰ স্থান বহুৱাই থৈছে আমাৰ ফোনবিলাকত 10টা নম্বৰ থাকে নে নাথাকে আপোনাৰ নাম্বাৰটো ফোন নাম্বাৰটো আপোনাৰ কাৰণে কিমান ফেভাৰেবল এই বস্তুটো চাই লৈ বুজি ল'ব পাৰি সেইটো কাৰণে মানুহে ফোন নাম্বাৰো সলায় আজিকালি নাম সলোৱাটো উৎসৱ চলিছে নামবিলাকতো ভাইব্ৰেশ্যন আছে বোলে কিয় সেইটো নাম ধৰ্মৰ যুগ সেইটো কাৰণে অজামিলে পুত্ৰৰ নামটো নাৰায়ণ ৰাখি দিলে নামত যে কিমান তত্ত্ব আছে ভাগৱত শাস্ত্ৰতে তাক নিৰ্ণয় দি থৈছে হয়নে বাৰু গতিকে জ্যোতিষ চক্ৰে সময়ৰ কালৰ গণনাৰ তত্ত্বতকৈও আমাৰ জীৱনত ইয়াৰ প্ৰভাৱ কেনেদৰে আমি প্ৰভাৱিত কৰিব পাৰিম এই কথাটো আমাক বুজাইছে জ্যোতিষৰ আকাৰ প্ৰকাৰ এইবিলাকত লাগি থকাতকে ধ্ৰুৱ ক্ষেত্ৰৰ নিৰ্গুণ নাৰায়ণ তত্ত্বত আমি কেনেদৰে প্ৰৱেশ হ'ব পাৰিছোঁ আত্মা ঈশ্বৰ আৰু আমি কেনেদৰে এক হৈ যাব পাৰিছোঁ এই কথাটোকে আমাক ভাগৱত শাস্ত্ৰই গভীৰকৈ বুজাব বিচাৰিছে কথাখিনি কিন্তু বৰ জটিল নহয় বাৰু সেইটো কাৰণে জ্যোতিষ চক্ৰতো আমি জ্যোতিষ অধ্যয়নো কৰা নাই একো বুজি বাজিও নাপাওঁ গতিকে অকণমান কীৰ্তন কৰি আনন্দ কৰাৰ বাহিৰে আৰু বেলেগ উপায় নাই জ্যোতিষ এখন শাস্ত্ৰ এই শাস্ত্ৰ যি ভালদৰে অধ্যয়ন কৰিছে তাৰা সমস্ত এইখিনি কথা আমাতকৈ বহুত বেছি ভালদৰে বুজাব ক'ব পাৰিব হে ৰাম হে ৰাহুৰ লগতে হে কেতুৰ নিৰ্বাহ ৰাহুৰ নম্বৰটো হ'ল 4 মনত ৰাখি ল'ব আৰু কেতুৰ নম্বৰটো হ'ল 7 7টো কেতুৰ নম্বৰ পৰীক্ষিতৰ মৃত্যুৰ দিনটো কেতিয়া দিছিলে 7 নম্বৰ দিনটো দিছিলে হয়নে 7 নম্বৰ দিনটো 7টো কাৰ নম্বৰ 7টো কেতুৰ নম্বৰ এফালে ৰাহু সিফালে কেতু 4 নম্বৰটো কাৰ 4 নম্বৰটো ৰাহুৰ 7 যোগ 4 সমান পৰিমাণ কিমান 11 7 আৰু 4 দুইটাক যোগ কৰিলে কি হয় 11 হয়নে নহয় 11টো 10তকৈ 1 এটা বাঢ়ি আছে হয়নে বাৰু গতিকে 10ৰ তললৈ নমাই ল'ব লাগিব কিয় 11 হ'ল গোপনে নজনাকে চুৰ কৰি অমৃত পান কৰিবলৈ গ'ল কাৰ পুত্ৰই সিংহিয়াৰ পুত্ৰই এয়া অমৃত মন্থনৰ তত্ত্বতে আছে এইখিনি কথা হয়নে বাৰু গোপনে অমৃত পান কৰি অমৰ হ'বলৈ বিচৰাটো এটা ডাঙৰ অপৰাধ হয়নে বাৰু অমৃত পান কৰিবলৈ হ'লে প্ৰথম গুৰুমুখী হৈ ল'ব লাগিব ঈশ্বৰমুখী হৈ ল'ব লাগিব ভকতৰ শাৰীত বহি ময়ো ভকত হ'লো বুলি ভাবি
যদি কেনেবাকে মিছাকে অমৃত পান কৰিবলৈ বিচাৰিছে বিষ্ণুৰ চক্ৰই দুটুকুৰা কৰিব। এটুকুৰা খাই থাকিলেও কোনোদিন পেট নভৰিব। কাটি নহয়, দুটুকুৰা কৰিলে, ওপৰৰ টুকুৰা ৰাহু হ'ল, ই অকল খায়ে থাকে, তাৰ পেট নভৰে, কাৰণ ইফালে তললৈ সৰি পৰে, হয় বাৰু? আৰু সিটুকুৰা কেতু হ'ল। ঠিক আছে বাৰু দেই, কৃষ্ণ। এই 14 ভুৱন এ জানিবা সমস্তে, কৃষ্ণৰ মোৰ স্থূল, হে আহানে শ্ৰৱণ কীৰ্তনে সমস্তে, পাতক হৈ নিৰ্মূল। এই জ্যোতিষ চক্ৰৰ কথা যে মই তোমাক পৰীক্ষিত কলো, এয়া হ'ল ভগৱান কৃষ্ণৰ স্থূল ৰূপ, হয়নে? এই স্থূল ৰূপটোৰ কথা যদি তুমি শ্ৰৱণ কীৰ্তন কৰা, তুমি নজনাকেই তোমাৰ পুণ্য সঞ্চয় হ'ব। এ জগত জনক এ জানিবা কৃষ্ণক, তিনি লোক ৰপতি। স্বৰ্গ মৰ্ত্য পাতাল তিনি লোক, এই তিনি লোকৰ স্বামী জগতৰ পতি যোগেশ্বৰ কৃষ্ণ। কাক কৈছে? পৰীক্ষিত নৃপতিক কৈছে শুকদেৱে। এই যাহাৰ ভয়ত দিগ পালজত, এ চন্দুসুৰ যে ৰয় গতি, হেনয় ঈশ্বৰ কৃষ্ণ কয়েৰিয়া, আন দেৱতাক ভজৈ, যেন নাও এৰি আপুনি অন্ধকে, এ সাগৰ জলত মজৈ। তাতকে আৰু বুজাবলৈ ভাষা নাই। হে কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত, আত পৰে নাহি আন, কোটি কোটি তীৰ্থ যজ্ঞ পতপ, অসবেও নুহিষ মান, কৃষ্ণ গুণ নাম ধৰ্ম অনুপাম, আকসাৰ কৰি ধৰা যত দেৱ ধৰ্ম দূৰতে ত্যাগী, কৃষ্ণত ভকতি কৰা, হেন তত জানি অচিন্তা চক্ৰপাণী, হে অনাদৰিয়া নকাম, হে কৃষ্ণৰ কিংকৰে
হে ৰচিলা শংকৰে হে ডাকিব লাৰা ৰাম হে ৰাম ৰাম ৰাম। কৃপালু গুৰুমতী বাবান্দৱ সমস্ত পাঠভাগৰ জ্যোতি পৰিছে কাৰণে আপোনাৰ খবৰ আজ্ঞা লৈ ইমানতেই আজিৰ পাঠভাগ আমি সামৰিব বিচাৰিছোঁ। ও হৰি ও ৰাম জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আৱা